নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এক বিশ্বসনীয় নিউজ মিডিয়া হাউচৰ ফালৰ পৰা এই খবৰ ওলাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ 1 জুলাই 2024 পৰা ডিএ অৰ্থাৎ মৰগীয়া বনছ কিমান হ'ব। তেনেহ'লে বলক এই খবৰটোৰ বিষয়ে আলোকপাত কৰোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইকনমিক টাইমছৰ ফালৰ পৰা প্ৰকাশিত এক খবৰ অনুসৰি 1 জুলাইৰ পৰা 4% ডিএ দিয়াৰ বৃদ্ধি কৰা হ'ব। আপোনালোকে নিশ্চয় জানে যে AICPINৰ সূচকাংকৰ ওপৰত ভিত্তি কৰি ডিএ বা ডিআৰ বৃদ্ধি কৰা হয়। কিন্তু যোৱা 2 মাহ নহয় 3 মাহ ধৰি, হয় ঠিকেই শুনিছে, যোৱা 3 মাহ ধৰি চৰকাৰে AICPINৰ ডাটা প্ৰকাশিত কৰা নাই, ফ্ৰিজ কৰি ৰাখিছে। গতিকে এনে ক্ষেত্ৰত আমি জানিবলৈ সক্ষম হোৱা নাই যে কৰ্মচাৰীসকলৰ ডিএ দিয়াৰ কিমান পৰিমাণে বাঢ়িব। কিন্তু এইবাৰ ইকনমিক টাইমছ, যাক এখন বিশ্বসনীয় আৰু বিশ্বাসযোগ্য বাতৰি পৰিৱেশক বুলি জনা যায়, বিশেষকৈ ফিনেন্সিয়েল ক্ষেত্ৰত ইয়াক বিশেষ প্ৰাধান্য দিয়া হয়। এই ইকনমিক টাইমছৰ ফালৰ পৰা প্ৰকাশিত এই খবৰটো যে জুলাই 2024 পৰা ডিএ দিয়াৰ 4% বৃদ্ধি হ'ব, নিশ্চয়কৈ ই এক মহত্বপূৰ্ণ খবৰ। এয়া ইকনমিক টাইমছৰ ফালৰ পৰা প্ৰকাশিত এই খবৰটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। আৰু ইয়াত কোৱা হৈছে যে জুলাই 2024 পৰা কেন্দ্ৰ চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% ডিএ দিয়াৰ বৃদ্ধি কৰিবলৈ গৈ আছে। AICPINৰ ডাটা যেতিয়া ৰিলিজ কৰা হ'ব তেতিয়া এই খবৰটোৰ বিষয়ে আৰু অধিক স্পষ্ট হৈ পৰিব। কিন্তু ইকনমিক টাইমছৰ ফালৰ পৰা প্ৰকাশিত এই 4% বৃদ্ধিৰ খবৰটো এক আধাৰ হিচাপে আমি মানি ল'ব পাৰোঁ আৰু জুলাই 2024 পৰা কৰ্মচাৰীসকলৰ ডিএ দিয়াৰ পুনৰ 4%লৈ বৃদ্ধি কৰা হ'ব বুলি আশা কৰিব পাৰোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। ধন্যবাদ।